অনুষ্ঠানভাগি সুন্দৰভাৱে চলাই যাব লাগিব। সেইকাৰণে সকলোৱে আন্তৰিক সহায় সহযোগ বিচাৰিছোঁ। ভৱিষ্যতলৈও আমি কাম কৰি যাম, ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু বিশেষকৈ আমি কৰিবলগীয়া বহুত কাম আছে। আমি গাঁওখনৰ অকল কেৱল আমি গাঁওখনৰ সাংস্কৃতিক বাতাবৰণ এটা গঢ়ি তোলাই নহয়, সামাজিক বাতাবৰণ এটা গঢ়ি তুলি ঐক্য সম্প্ৰীতি আৰু ভাতৃত্বৰ বান্ধোনেৰে এই মুকুন্দমুৰি সাংস্কৃতিক গোষ্ঠী নামৰ এনাজৰীডালে আমি সকলোকে বান্ধি আমি বিশ্ব সমাজলৈ আমি ঢেকৰগহাবাসীক লৈ যাম। ঐতিহ্য আছে, ঢেকৰগহাৰ এটা পৰম ঐতিহ্য আছে। আমাৰ এই অঞ্চলতেই প্ৰথম আমাৰ মৌ যুঁজ মেলা আহোম ৰজাৰ দিনতে মগলুঘাট, য'ত মগলু কোঁৱৰীয়ে এই অঞ্চলত বাহৰ পাতিছিল আৰু তাতে মৌ যুঁজ মেলা হৈছিল। তেতিয়াৰ পৰাই আমাৰ সাংস্কৃতিক বাতাবৰণটা আমাৰ এই অঞ্চল গঢ়ি উঠিছিল। এই অঞ্চলত ঐতিহাসিক ঢেকৰগহা কমাৰ শিল্প এই অঞ্চলত আজিও ৰজাদিনীয়া ইতিহাস জীয়াই ৰাখিছে আমাৰ গাঁওবাসীয়ে। বহুত আমি অৱশ্যে ইয়াক আধুনিকৰণ কৰিব পৰা নাই, তথাপিও পৰম্পৰা জীয়াই ৰাখিছে। এই অঞ্চল ৰজাৰ দোলা গঢ়ি, এই অঞ্চলৰ ৰজাৰ দোলা ঢেকৰ গঢ়িছিল বাবে এই অঞ্চলৰ নাম ঢেকৰগহা হ'ল, এই সৰ্বজন বিদিত। গতিকে এই ঐতিহাসিক অঞ্চলটোক আমি আৰু আগুৱাই নিব লাগিব। নাটকৰ জৰিয়তে, শিল্পকলাৰ জৰিয়তে আমি আমাৰ পৰিচয় আমি সমাজত দাঙি ধৰিব লাগিব। তাকে কৰিবলৈ যাওঁতে এটা সুসংগঠিত শক্তি লাগে। সেই শক্তিটো ভিন্নজনৰ ভিন্নমত হৈ এটা ঐক্য শক্তি নহ'লে কেতিয়াও আমি আগুৱাই যাব নোৱাৰোঁ। সেইকাৰণে আপোনালোকৰ কাৰণে এই মুকুন্দমুৰি সাংস্কৃতিক গোষ্ঠী এক ঐক্য শক্তি বুলি ভাবক, আমাক সহযোগ কৰক। আমি আপোনালোকৰ লগত হাতে হাত ধৰি আমি আগবাঢ়ি যাম। ইয়াকে কৈ মই সকলোকে শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ আৰু আমাৰ অতিথিসকলকো মই সাদৰ সম্ভাষণ জনাই আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে মই হিয়া ভৰা ওলগ শুভেচ্ছা আৰু তেখেতসকলক সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ। ইতিমধ্যে আমাৰ মাজত সুৰক্ষেন্দ্ৰ বাইদেউ উপস্থিত হৈছে। তেখেতক আমি মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক আগবঢ়াই আনিবলৈ আমি সাংস্কৃতিক গোষ্ঠীৰ সদস্যক অনুৰোধ জনাইছোঁ। আমাৰ ইতিমধ্যে বিশিষ্ট অতিথিসকলৰ মাজত আমাৰ মাজত আছে অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগ ডাঙৰীয়া। এতিয়া আছে বিশিষ্ট অতিথিৰ ভাষণ। সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হ'লেহি। মই জয়তে বিতুপন নেওগ ডাঙৰীয়াক আমাৰ বিশিষ্ট অতিথিৰ ভাষণত দুআষাৰ কৈ আমাক উৎসাহিত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মুকুন্দমুৰাৰী সাংস্কৃতিক গোষ্ঠী আৰু ঢেকৰগহাবাসী ৰাইজৰ সহযোগত মুকুন্দমুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি এই সন্ধিয়া বেলা বঁটা বিতৰণী সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হোৱা অসমৰ গৌৰৱ পদ্মশ্ৰী সকলোৰে পৰিচিত যাদৱ পায়েং ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট ব্যক্তিসকল, সভাস্থলীত উপস্থিত জ্যেষ্ঠজন কনিষ্ঠজন, মই মান্যানুসাৰে সকলোকে শ্ৰদ্ধা মৰম নিবেদিছোঁ। ইতিমধ্যে অলপ পলম হ'ল সভাখন আৰম্ভ হোৱা। আমি আচলতে দূৰলৈ যাব লাগিব বুলি পাৰ্মিশ্যন ল'বলৈহে সভাপতিক অনুৰোধ জনাইছিলোঁ। তেখেতে বক্তব্য ৰাখিবলৈ ক'লে। যাই কি নহওক, মই বক্তব্য দুটামান কথা কৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। এই ঠাইটুকুৰাত আহি আজি মই অতীতলৈ মনত পৰিছে কেইবাটাও দশকৰ আগৰ কথা, 3টামান দশকৰ আগৰ কথা। এইখন পথাৰতে আমি সৰুতে আহি খেলা ধূলা কৰিছিলোঁ আৰু এই ফিল্ডখনৰ সিপাৰে লাগি থকা পথাৰখন পাৰ হ'লেই আমাৰ ঘৰটো পায় আৰু আমি এইফালৰ পৰাই পথাৰেদি পাৰ হৈ আহি এইখন ফিল্ডতে আমি খেলিছিলোঁ। আৰু এতিয়া কেনেকুৱা পৰিৱেশ নাজানো, তেতিয়া আমি
প্ৰায় সকল মানুহৰ ঘৰতে আমি গৈছিলোঁ, বাৰীত আমি পিট পিটাই ফুৰিছিলোঁ। এতিয়া ইয়াত অহাৰ পিছত মানে সেই পুৰণি কথাবোৰ দৃশ্যবোৰ মনত পৰিছে আৰু বহু ব্যক্তিক লগ পাইছোঁ। পূৰ্বৰ যিটো চেহেৰা ধৰক মানসপটত ভাহি আছে, সেই চেহেৰাটো হয়তো এতিয়া সকলোৰে বেলেগ হৈছে। আমাৰ যিটো চেহেৰা হয়তো আনে ভাবি আছিল, সেইটো চেহেৰা বৰ্তমান মোৰো নাই। গতিকে সময় পৰিৱৰ্তন, সমাজৰ পৰিৱৰ্তন, এইবিলাকৰ মাজত বহু দিনৰ পাছত এই টুকুৰা ঠাইলৈ আহি মোৰ সেই পুৰণি স্মৃতিবিলাকে মানে উজাৰি ঠাই ধৰিছে বুলি ক'ব বিচাৰিছোঁ। এইখিনিতে মই আৰু এটা কথা ক'ব খুজিম, যিহেতু মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীয়ে বহু যত্ন কৰিছে যে নৱপ্ৰজন্মক আগবঢ়াই লৈ যাওক, তেখেতসকলৰ কৃষ্টি সংস্কৃতিক মানে সৈতে চিনাকি কৰি দিওঁ, অসমৰ কৃষ্টি সংস্কৃতিক চিনাকি কৰি আমাৰ ল'ৰা ছোৱালীকেইটাক যাতে বিশ্বৰ দৰবাৰত আগলৈ লৈ যাব পাৰোঁ, সেই প্ৰয়াস কৰাৰ বাবে মই সভাপতি মহোদয়কে প্ৰমুখ্য কৰি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আহি থকা দিনত তেখেতসকলৰ এই প্ৰয়াসে প্ৰস্ফুটিত হৈ বাস্তৱত পৰিণত হ'ব। আৰু মই ছাত্ৰ ছাত্ৰীসকল যিহেতু বেছি উপস্থিত নাই, মই আচলতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিহে দুটামান কথা ক'লোহেঁতেন, কিন্তু মই যিহেতু বেছি ছাত্ৰ ছাত্ৰী নাই, মই থুলমূলকৈ ক'ব খুজিছোঁ। যিহেতু বৰ্তমান জগতখন বহু চেঞ্জ হৈছে। আমি সৰু থাকোঁতে এনেকুৱা আছিল যে ডাঙৰ হৈ ডাক্তৰ হ'বি, ইঞ্জিনিয়াৰ হ'বি ইত্যাদি, কিন্তু আজি সেই ডাক্তৰ ইঞ্জিনিয়াৰ লেভেলত থকা নাই। আজি বিশ্বখন বহুত ওপৰত গুচি গৈছে। মই উদাহৰণ হিচাপে ক'ব খুজিছোঁ যে আপোনালোকে হয়তো কেইদিনমান আগৰ পৰা শুনি আছে যে অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব। বহুতে ভাবিছে, বহুতে জানে, কিছুৱে নাজানে, হয়তো কিছুৱে জানে, বহুতে নাজানে। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, তাত পঢ়িবলৈ ধৰক যথেষ্টখিনি চিট পাবলৈ কঠিন। IIT পাছ কৰাৰ পিছত যিসকল ধৰক 1000 ছাত্ৰ ছাত্ৰীয়ে যদি IIT পাছ কৰে এটা বছৰত, তাৰ মাত্ৰ 120টা বা 100টা ল'ৰাইহে সেই ভাল ইনষ্টিটিউটকেইটাত পঢ়িবলৈ পায়। আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পাছ আউট ষ্টুডেণ্টে এতিয়া বিশ্বৰ বহুকেইটা প্ৰতিষ্ঠানত মুৰব্বী আসনত বহি চাকৰি কৰি আছে। উদাহৰণ হিচাপে মই ক'ব খুজিছোঁ যে MBA বহুকেইজন, মই অকল IIMৰ কথা ক'ব খোজা নাই, আমাৰ আপোনাৰ গুগলৰ CEO হওক বা ৱৰ্ল্ড বেংকৰ প্ৰেচিডেণ্ট, এতিয়া সকলোখিনি ভাৰতীয় মূলৰ। তেখেত সকলোখিনি IIT পাছ আউট বা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বা অন্যান্য বেলেগ ইনষ্টিটিউটৰ পৰা মেনেজমেণ্ট কৰি পেলাই সেই ছাত্ৰসকল তাত আছে। আৰু এটা আজিকালি নতুন ফিল্ড হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সৰু এটা এক্সাম্পল দিব খোজোঁ যে আপোনালোকে ফেচবুকত কিবা কিবি চাৰ্চ কৰে বা আপোনালোকে কিবা পাৰ্চেছ কৰে, এমাজনতে হওক, মিন্ত্ৰাতে হওক। পাৰ্চেছ কৰাৰ পিছত আপুনি দেখিব আপুনি যিটো পাৰ্চেছ কৰিছে তাৰ কিছুমান একেধৰণৰ বস্তু আপোনালৈ আহি থাকে। তাৰমানে আপুনি মোবাইলটো টিপাৰ লগে লগে ছফ্টৱেৰে গম পাই যায় আপোনাৰ মেণ্টেলিটি কি, আপুনি কি বিচাৰিছে, সেই ধৰণৰ বস্তুখিনি আহি থাকে। তাৰমানে AI অলৰেডি ইনপুট আছে। ChatGPT কথা হয়তো জানে প্ৰায়সকলে যে ChatGPTয়ে আপুনি ভবা কথাটোক ৰচনা লিখি আপোনাক দি দিব। আপুনি এই মুহূৰ্তত যদি কয় যে ঢেকৰ গঢ়া বিষয়ত 2 আখৰ লিখি দিয়া, ঢেকৰ গঢ়া বিষয়ত 5 পেজ লিখি দিব। গতিকে AI সেই লেভেলত গৈছে। মলিকুলাৰ বায়'লজি, জেনেটিক ইঞ্জিনিয়াৰিং, কেঞ্চাৰ বৰ্তমানলৈকে হয়তো বহু ক্ষেত্ৰত আমি নিয়ন্ত্ৰণ কৰিব পৰা হৈছোঁ, কিন্তু নিৰ্মূল কৰিব পৰা হোৱা নাই। কিন্তু কেঞ্চাৰটো কোনে ভাল কৰিব? কেঞ্চাৰটো চিম্পলি ধৰক তেওঁ যে ডক্টৰ হ'ব পাৰে, কিন্তু ডক্টৰে ভাল নকৰে। ভাল কৰিব কোনে? মলিকুলাৰ বায়'লজিষ্টজনে কৰিব, অংক'লজিষ্টজনে কৰিব। তেওঁ হয়তো ডক্টৰ নহ'বও পাৰে। গতিকে মলিকুলাৰ বায়'লজি লেভেলত যোৱাৰ স্ক'প আমাৰ ষ্টুডেণ্টবিলাকৰ আছে। গতিকে ৱৰ্ল্ডত ভেৰাইটিজ স্ক'প ডেভেলপ হৈছে। মই আশা ৰাখিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই নতুন নতুন ফিল্ডবিলাক এক্সপ্ল'ৰ কৰিব আৰু আহি থকা দিনত সেই যাত্ৰাত অগ্ৰসৰ হ'ব। মই সৰুকৈ কথাটো কৈ যাওঁ।
মই আচলতে সভাখনত ভুল ধৰা নাই মই জাষ্ট অনুৰোধ কৰিছোঁ আমি চৰকাৰী বিষয়া মেইনটো ন তোমাৰ নাম ভাইটি মই মেইনটোক লাহেকৈ কৈছোঁ যে আমি যিহেতু অসমীয়া ল'ৰা ছোৱালীক আমাৰ সংস্কৃতিৰ কথা শিকাইছোঁ আমাৰ সত্ৰীয়া নৃত্য গীত বাদ্য ভাষা গীত গীতৰ কথা ক'লোঁ আৰু এই ক্ষেত্ৰত মই যিহেতু বহু ক্ষেত্ৰত ৰুৰেল এৰিয়াত বহুত পাব্লিকৰ লগত কাম কৰিছোঁ আপোনালোকে দুই এক কথা পাতিলোঁ আমি সৰু এটা মই খুদ এই সভাখনত পালোঁ সেইটোকে ক'ব খুজিছোঁ যাতে মই খুদ ধৰা নাই মই জাষ্ট মোৰ মাইণ্ডলৈ অহা কথাটো আপোনালোক কৈ যাওঁ যিহেতু ইয়াত আমাৰ ছাত্ৰ সঞ্চাৰ সম্পাদক নহয় জানো আপুনি আঞ্চলিক জিলা সম্পাদক ডাঙৰীয়াও আছে মানে দল সংগঠন বা তেখেতসকলে যিহেতু সমাজখনৰ কাৰণে ধৰক লাগি থাকে আমাৰ বিভিন্ন প্ৰতিষ্ঠানৰ ব্যক্তি আছে এই আজি আপোনালোকে সভাত যিখন ধৰক গামোচা দিছে সেই গামোচাখন আচলতে থলুৱা শিপিনী হ'লে ভাল হয় কাৰণ আমি আমাৰ সংস্কৃতিটো বা আমাৰ অৰ্থনীতিটো তেতিয়াহে আগবঢ়াব পাৰিম এইটো মই ভুল ধৰা নাই জাষ্ট খালি মই অনুৰোধ কৰিলোঁ যাতে ভৱিষ্যতে আপোনালোকৰ মনত ৰাখে মই এইখিনিকে ক'লোঁ মই সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু মই পাৰ্মিশ্যনো অনুমতিও বিচাৰিছোঁ যাতে মই সভাখন ত্যাগ কৰিব পাৰোঁ ধন্যবাদ মই বিতুপন নেওগ ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি তেখেতলৈ এখনি সম্বৰ্ধনা পত্ৰ এখন আছে আমি সম্পূৰ্ণ সম্পাদকক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ সম্বৰ্ধনা পত্ৰখন মই পাছ কৰি দিছোঁ বিতুপন নেওগ অতিৰিক্ত উপায়ুক্ত তথা মুখ্য কাৰ্যবাহী বিষয়া ধেমাজি হে শ্ৰদ্ধাভাজন জয় জয়তী মুকুন্দমুৰি সাংস্কৃতিক গোষ্ঠীৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত আপোনাক জনাইছোঁ সশস্ত্ৰ প্ৰণাম হে মান্যবৰ মানুহৰ জীৱন সংগ্ৰামত যি শকতি জীৱন যাত্ৰাৰ উদ্দেশ্য সিদ্ধিত যি মুকুতি সেই কৃষ্টি সেই প্ৰকৃত সংস্কৃতি এই কৃষ্টি এই সংস্কৃতি উচ্চতম জীৱনবোধেৰে লাভ কৰা এক অভিজ্ঞতা ই জীৱনৰ বাবে এক অনিবাৰ্য প্ৰয়োজন আদৰ্শৰ বিষয়ে এটা বিচক্ষণ সচেতনতা এই সচেতনতাৰে সাফল্যৰ বাটেৰে নানা কষ্ট যন্ত্ৰণাৰ মাজেৰে বাধা বিঘিনি অতিক্ৰম কৰি নিজকে এজন সফল ব্যক্তি হিচাপে সফল শিল্পী হিচাপে সুসংগঠক হিচাপে সুনাগৰিক হিচাপে সমাজকৰ্মী হিচাপে আপুনি সমাজত যি প্ৰতিষ্ঠা লাভ কৰিছে এই প্ৰতিষ্ঠাক লৈ আমি পৰম গৌৰৱান্বিত আপুনি আমাৰ বাবে অন্তৰহীন প্ৰেৰণা আপুনি আমাৰ বাবে এক উজ্জ্বল পটবৃক্ষ হৃদয়ৰ আন্ধাৰ মুহূৰ্তবোৰত আপোনাৰ দৰে মানুহৰ ছায়াত মাজতে আমি বিচাৰোঁ আশ্ৰয় আশা পোহৰ আৰু জীৱনৰ অৰ্থ পাবলৈ চেষ্টা কৰোঁ আপোনালোক কোনো ব্যক্তিগত সম্পদ নহয় আপোনালোক সমগ্ৰ মানৱ জাতিৰ ৰুমৈ হতীয়া উত্তৰাধিকাৰ আপোনালোকৰ নিজস্ব আদৰ্শ আৰু চিন্তাধাৰাৰ যোগেদিয়ে সমাজক নতুন প্ৰেৰণা দি আহিছে সেইবাবে আপোনালোক আমাৰ বাবে প্ৰেৰণাৰ অমল উৎস সেই নমস্য আমাৰ প্ৰতিষ্ঠা দিৱসৰ এই শুভ মঞ্চত আপোনাক সম্বৰ্ধনা জনাবলৈ পোৱাটো আমাৰ বাবে পৰম সৌভাগ্য আপোনাক মুকুন্দমুৰি সাংস্কৃতিক গোষ্ঠীৰ এজন সুচিন্তক হিচাপে পৰামৰ্শদাতা হিচাপে সকলো সময়তে পোৱাৰ আশাৰে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ মই সাংস্কৃতিক সম্পাদক নিপেন শইকীয়াক এই পত্ৰ দিবৰ কাৰণে অনুৰোধ জনালোঁ সাংস্কৃতিক সম্পাদক নিপেন শইকীয়া ধন্যবাদ ইয়াৰ পাছতেই আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ মৰমৰ বাইদেউ চুৰ বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই শশাংক কাকতিক অনুৰোধ জনাইছোঁ সহ সম্পাদক শশাংক কাকতিক অনুৰোধ জনাইছোঁ ধন্যবাদ ইয়াৰ পাছতেই মই আমাৰ সকলোৱে আদৰ্শ
মহামানৱ বুলি ক'লেও ভুল নহ'ব, অতিৰিক্ত নহ'ব। যিজনে গছক ভাল পায় সেইজন পৃথিৱীৰ সকলো মানুহকে ভাল পাব পাৰে। গতিকে সেইজন মহান ব্যক্তি যাদৱ পায়েং দেৱক তেখেতৰ আশীৰ্বাদ সূচক এষাৰ বক্তব্য ৰাখিবৰ কাৰণে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। মুকুন্দমহৰী সাংস্কৃতিক গোষ্ঠীৰ সকলো পৰিয়াল, বিভিন্ন প্ৰান্তৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল, সংবাদ মাধ্যমসকল আৰু আইসকললৈ মোৰ শ্ৰদ্ধা। বিশেষকৈ মৰমৰ ছাত্ৰ ছাত্ৰীলৈ মোৰ মৰম থাকিল। মই আচলতে যিবোৰ কাম কৰিছোঁ, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি। সেইদৰে ৰাজনীতি, অৰ্থনীতি, ধৰ্মনীতি আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ, বেলেগ ধৰণৰ কাম কৰা নাই। মই যিটো বুজি পাইছোঁ, সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ যি অনুভৱ কৰিছোঁ, এতিয়া ধৰিত্ৰীয়াই পানী লগা জ্বৰ হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব, আমি পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। সেয়েহে এইখিনি কৰিবলৈ যাওঁতে বহুত সংকল্পবদ্ধ হ'ব লাগিব। আপোনালোকৰ সকলোৰে দায়িত্ব হ'ব লাগিব। মই অকলেই কৰিলেই নহ'ব, পৃথিৱীৰ 800 কোটি মানুহেই কৰিব লাগিব। মই যিখন হাবি বনাইছোঁ সেইটো বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, ব্ৰিটিছ আৰু ম্যানমাৰ, মোৰ সেই হাবিতে হৈছিল মহগড়কুটি নামৰ ঠাইত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীনা ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী সেইদিনাই উত্তৰ পূৰ্বাঞ্চল, বৰ্তমান সেইদিনা বৰ অসম আছিল, সেইদিনা ব্ৰিটিছৰ অধীনলৈ ভাৰতবৰ্ষত ব্ৰিটিছে 200 বছৰ ৰাজত্ব কৰিছিল, কিন্তু উত্তৰ পূৰ্বাঞ্চলত 125 বছৰে কৰিছিল। মোৰ তাতে জন্ম। মই সৰুতে দেখিছিলোঁ ঢাকা হৈ কলিকতা হৈ জাহাজে বস্তু অনা নিয়া কৰে, ককিলামুখ বৰগড়ত উঠা নমা কৰে। উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো আছিল, তাতে বস্তুবোৰ আনি ডিষ্ট্ৰিবিউশ্যন কৰিছিল আপাৰ আছাম। তেতিয়া সেই ডিষ্ট্ৰিবিউশ্যন, কিন্তু দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত সেই আমাৰ মহগড়কুটি জাহাজঘাট, ৰেলৱে লাইন আৰু 10 কিলোমিটাৰ লৈ গৈছিল গড়াত, যাৰ পৰা জাহাজ গৈছিল। আৰু মোৰ তেতিয়া বয়স আছিল 8-9 বছৰ। মই তেতিয়া আহিছিলোঁ যোৰহাট জজ কোৰ্টৰ পেছকাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি, দিছৈকাক ব্ৰাহ্মণগাঁৱত, তাত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত 3য় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। তাত য'ত পঢ়িছিলোঁ এজন কৃষি বিজ্ঞানী আছিল। তেখেত এতিয়াও 96 বছৰ বয়স হ'ল, এতিয়াও জীৱিত অৱস্থাত আছে। তেখেতে আমাক 3য় শ্ৰেণীৰ পৰাই শিকাইছিল, গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। সেইদৰে আমাক হাতে কামে কৰি দেখুৱাইছিল। তেতিয়া সেই গাঁৱৰ মানুহে মোক পাণ পুলি ৰুবলৈ দিয়ে। পাণটো চবৰ হাতত নহয়, সেইকাৰণে মোৰ হাতত পাণটো সোনকালে হয় কাৰণে মোক পাণ পুলি ৰোৱাৰ পইচা দিয়ে। এতিয়া 25 পইচাত বেদাম 1.5 কেজিমান গুটি পাওঁ। এপ্ৰিল মাহত মই মানে পইচা বেদামৰ লোভতে পাণ পুলি দিওঁ। তেতিয়া সেইজন বিজ্ঞানীয়ে এদিন কৈছিল, তই এইফালে আছনে স্কুললৈ আহোঁতে? তেতিয়া মোক মাতিলে, তোৰ হাতটো চাওঁ। তেতিয়া হাতটো চাই কৈছিল, তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শৱান হ'বি। আৰু এইবোৰ কৰোঁতে সাৱধান হ'বলৈ কৈছে যে কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোৱে তই কৰিবি। তেনেকুৱা উৎসাহ উদ্দীপনা দিছিল। আৰু তেতিয়াৰ পৰা 79ত যেতিয়া পলন কৰি বানপানী হ'ল, যি 10 কিলোমিটাৰ গৰাখহাই লৈ গৈছিল, সেইবোৰ দমদমীয়া বালি হ'ল। 79ত তেতিয়া বহু চীন দেশৰ পৰা, অৰুণাচলৰ পৰা জাবৰ জোঁথৰবোৰ আহিছিল আৰু তাতে পানী শুকোৱাৰ লগে লগে তাত জাপবোৰ লাগি গৈছিল। আগত জেঠ মাহত 12 খৰ মাৰে, সেই বছৰ 23 খৰ মাৰিছিল, যাৰ বিনিময়ত তাত শতাধিক সাপ আহিছিল। সাপবোৰ শুকান মাছৰ গতে বালিৰ উত্তাপত তাত মৰি গৈছিল। মৰি যোৱাৰ কাৰণে মোৰ বেদনা লাগিছিল। মোৰ তেতিয়া 14-15 বছৰ বয়স আছিল। মোৰ খুব দুখ লাগিছিল যে আমিতো এনেকৈ মৰিব লাগিব। সেইকাৰণে সাপ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰা হ'ব? 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ লোকসকল আছিল। আইতা ককাহঁতক সুধিছিলোঁ যে এই যে সাপবোৰ মৰি গ'ল,
7 নম্বৰৰ কিবা ব্যৱস্থা আছেনে তেতিয়া কৈছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে মই তেতিয়া বুজি পোৱা নাই বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো কি তেতিয়া মোক বুজাইছিল বিশ্বৰ এটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ বাঁহ ৰুলে ছাঁ হ'ব ছাঁ হ'লে হাত নমৰিব আৰু তই গছপুলি ৰুই গৈ থাক তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল সাপ মৰা ঠাইতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি তাত ধান খেৰডাল সোমোৱাই 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গৈছিল আৰু যিবোৰ গুটি আহিছিল সেইবোৰ গজালে গছ পুলি ৰুওঁতে 30 বছৰত অত্যৰণ্যত পৰিণত হ'ল 550 হেক্টৰ যাৰ বাবে 550 হেক্টৰ মানে 4050 বিঘা যাৰ বাবে শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ অহাৰ লগে লগে বিলুপ্ত পৰ্যায়ৰ শগুন আহিল গড় আহিল আৰু হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন হৈছিলোঁ মানে জীৱ জন্তুৰ পৰা মই দুৰ্যোগ পোৱা নাছিলোঁ মানুহৰ পৰা পাইছিলোঁ মানুহে তেতিয়া মোক দেখিব নোৱাৰা হ'ল তই হাবিখন গঢ়াৰ কাৰণে এই হাতীবোৰে আহি আমাৰ ঘৰবোৰ ভাঙিছি সব খাদ্য সামগ্ৰীবোৰ খাই পেলাইছে গতিকে তেওঁলোকে এদিন মিটিং কৰিলে যে এই গছবোৰ কাটি দিলে আৰু হাতীবোৰ হেনো নাহিব এদিন হেজাৰজন মানুহে তাত কৰত কুটাৰ লৈ আহিছিল তেতিয়া মই ক'লোঁ যে প্ৰথমতে মুখ কাটিব লাগিব তাৰপিছতে গছ কাটিব পাৰিব কাৰণ মোৰ গছেতো কাৰো ঘৰ ভঙা নাই হাতীয়ে ভাঙিছে হাতীৰ কাৰণে আপোনালোকৰ MLA আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট আপোনালোকৰ চিফ মিনিষ্টাৰ আছে ভাৰতত প্ৰধানমন্ত্ৰী আছে তেওঁলোকৰ লগত যোগাযোগ কাৰো গছ কাটিব নোৱাৰিব মোৰ কথা শুনি তেওঁলোক গুচি গৈছিল অসমৰ সংবাদ মাধ্যমক এই কাৰণে ধন্যবাদ জনাব লাগিব বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ খোজকাঢ়ি গৈ মোৰ তাত ওলাইছিল প্ৰথম দিনা কিন্তু মই সংবাদ মাধ্যম বুলি জনা নাছিলোঁ মই চোৰাং চিকাৰী বুলি ভাবি তেওঁলোকক ঘূৰাই পঠিয়াইছিলোঁ কাৰণ তাত 3টা গড় আছে 150 হাতী আছে আৰু অহা দিনাকৈ 9টা গৰু বাঘে মাৰিছিল সেইকাৰণে হাবিত সোমাবলৈ দিয়া নহ'ল পিছদিনা মাঘৰ বিহু আছিল মাঘৰ বিহু দিনাখন আহি মোক এখন ফুলাম গামোচা চেলেঞ্জ কাৰ্ডৰ 500 টকা আৰু প্ৰমাণ পত্ৰ দি কৈছে যে আপুনি বহুত ভাল কাম কৰি আছে আপোনাৰ লগত আমিবোৰ আছোঁ আপুনি কৰি গৈ থাকক কিন্তু আৰ্টিকলটো লিখোঁতে 2 বছৰ সময় লৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে আলোচনা কৰি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'লে যে আমাৰ ৰেভিনিউ নপৰে অকলে গঢ়া হাবি তাৰ পিছতে 2010 চনত দৈনিকজনী 25 জানুৱাৰী দিনাখন যেতিয়া জিতু কলিতাই লিখা আৰ্টিকলটো লিখাৰ লগে লগে DY 365 দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়া আহিল টাইমছ অফ আৰ্টিকল লিখাৰ লগে লগে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মোক মাতি নি তাত 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি প্ৰতিটো চৰাই চিৰিকটি প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে 19 জন আছিল 9 জন MP আছিল আৰু ছাত্ৰ ছাত্ৰীবোৰ আছিল আৰু তেতিয়া ৰাতি মোক 3:30 অৰণ্য মানৱ সন্মান ভাৰতলৈ প্ৰথমবাৰৰ কাৰণে ফৰেষ্টমেন অফ ইণ্ডিয়া টাইটেল দিছিল যাৰ বাবে সেই সময়ত সেই টাইটেলটো দিওঁতে এনেকুৱা হৈছিল যে মই এসপ্তাহ দিন আছিলোঁ এসপ্তাহ দিন থাকোঁতে তাত গৱেষণা কৰি তেতিয়া মই ক'লোঁ মই মিচিং জনগোষ্ঠীৰ মানুহ গধূলিলৈ আপঙে মাটি খাওঁ এতিয়াতো নেপাওঁ তেতিয়া আকৌ 5000 দি বটল এটা আনি মুৰ্গী মাংস দি পেলাই আকৌ খুৱাই লৈ গৱেষণা কৰিছোঁ খাই লৈ কি কয় নাখাই লৈ কি কয় তেনেকৈ তেতিয়া সন্মান দিছিল খালেও একে নাখালেও একেই ক'ম আৰু কৰি থকা কাৰণে সেই তেনেকুৱাবিলাক কোৱা দেখি সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল দেশৰ আশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱনাৰ কাৰণে তোমালৈ শুভেচ্ছা জনালোঁ মই তেতিয়া ফুলকৈ কান্দি দিছিলোঁ তেতিয়া মই কান্দোতে তেতিয়া কৈছে তাত থকা বিজ্ঞানীসকলে তাত থকা MP সকলে তাত থকা ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আপুনি কিয় কান্দিছে নহয় অসমৰ বনামটোতো অন্যত ক'ব নোৱাৰি মই তেতিয়া ক'লোঁ নহয় মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু হাবিৰ মাজতে এৰি থৈ আহিছোঁ জীৱ জন্তুৰে ভৰা সেইকাৰণে মনত পৰিছে মোৰ চকু পালোঁ কিন্তু মোৰ সেইটো দুখ বেদনা আছিলে এটাই যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে সেই জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে
সেই হাবি মাজৰ পৰা মাতি নি মোক এই সন্মানটো দিয়াৰ কাৰণে দুখবেদনাত মই কান্দিছোঁ। যাই নহওক মই তাৰ পৰা আকৌ ঘূৰি আহিছোঁ। ঘূৰি আহি যেতিয়া মৰিয়নি জংচনত দেখিছোঁ লখিমপুৰ গাঁৱৰ কলেজৰ ছাত্ৰীসকল ৰৈ আছে। ছাৰ আপোনাক নিবলৈ আহিছোঁ, আমি নেটত চাই আমি ৰাতি খোৱা নাই, সেইকাৰণে আপোনাক আমাৰ কলেজত সম্বোধনা জনাবৰ কাৰণে আপোনাক আমি আমাৰ লগতে লৈ যাওঁ। তেতিয়া লখিমপুৰ গাৰ্লছ কলেজত যেতিয়া সম্বোধনা জনাইছিল প্ৰথম অসমত, তেতিয়া আকৌ তাত সম্বোধনা জনাওঁতে চন্দ্ৰ মুখানন হ'ল বম্বেত। তেতিয়া APJ আব্দুল কালাম ছাৰে আমন্ত্ৰণ কৰ্মে মই তালৈ গ'লোঁ পিছদিনাখন। তাত গৈ মই দেখিলোঁ মোক মূৰত হাত দি কৈছিল APJ আব্দুল 20ৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 kg ডায়মণ্ড চেৱাৰ 2.5 লাখ টকা চেক দিছোঁ। विश्ववासी का नहीं कोई कुछ है। आपका सब्जेक्ट ने स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मौज चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पर का ऐसे ही नहीं, ऑल ओवर वर्ल्ड ऑफ इन्वाइट करेगा आप जाने पर। मैं तार 3 दिन पिछते मैं आको फ्रांसले आमंत्रण दिए इवेंट ग्लोबल टुकाय पेरिस। তেতিয়া মোৰতো পাছপোৰ্ট নাই, ভিছা নাই, মই কেনেকৈ যাম? ইমেইলত লিখালে মোৰ ডকুমেণ্ট নাই, মই যাব নোৱাৰিম। তেতিয়া আকৌ ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহকে আমাক লাগে, গতিকে আপোনালোকৰ ভাৰতীয় প্ৰশাসনে পাছপোৰ্ট ভিছা কমপ্লিট কৰি পঠিয়াই দিয়ক। তেতিয়া যোৰাৰ উপায়ুক্ত সকলোখিনি ঠিক ঠাক কৰি দিয়াৰ পিছত দুদিনৰ আগতে ক'লে যে আপোনালোক দুইজনে দুদিনৰ আগতে যাওক, ভাৰত বন্ধ দিছে। সেইকাৰণে দুদিনৰ আগত গৈ যেতিয়া কলিকতাত পাইছোঁ, পাই আৰু পাছপোৰ্ট ভিছা পাইছোঁ। ট্ৰেইনত কোনোদিন উঠি পোৱা নাই, ভয় লাগিছে। বিদেশলৈ গৈ পোৱা নাই, ভয় লাগিছে। মৰিম নে বাচিম তেনেকুৱালৈ। যেতিয়া ফিটাটো মাৰিছোঁ, সেইখন ট্ৰেইনত 450টা ছিট আছিল আৰু তাত দেখিছোঁ ফিটাটো মাৰি বহিলত প্লেইনখন ষ্টাৰ্ট কৰিছে। ফৰেনাৰবিলাকে বহুত ৱাইনছ খায়, ইণ্টাৰ্ণছ অফ প্লেইনত ৱাইনছ বহুত পায়। মই কলিকতাৰ পৰা মনটো ভয়টো ভাঙিবৰ কাৰণে কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল, আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ড জেনিভালৈকে 2 বটল খাই যেনে তেনে ফ্ৰান্স পাইছোঁ। তেতিয়া যিটো কলিতাক কৈছোঁ, চা গছেই মোক কাপোৰ পিন্ধাইছে, চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ আনিছে, অন্যটো অনা নাই। গতিকে গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা জীৱ জন্তুৰ পৰা শিকিব লগা কিমান আছে। পিছদিনা যেতিয়া 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীত কোনেও বচাব নোৱাৰে, সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে বিশ্বৰ সেইখন কিতাপৰ অন্তৰ্ভুক্ত আৰু এজোপা গছ পুলি ৰুবলৈ মোক আমন্ত্ৰণ কৰিলে। গছজোপা যেতিয়া বহুৱাই গ'ল, পৃথিৱীৰ যিমান ধৰ্মাৱলী লোকসকল আছে, মাটি অকণ অকণ কিছুৱে বিলাপ কৰিছে, কিছুৱে ডেন্স দিছে, কিছুৱে গান গাইছে, তেনেকৈ তেতিয়া সুৰ বৰষুণ দিছিল। তেতিয়া মনত বৰ ভাল লাগিছে, আজিৰ পৰা পৃথিৱীখন এৱাৰনেছ হৈছে। তেতিয়া আকৌ ভাৰতলৈ ঘূৰি আহিলোঁ। ভাৰতলৈ ঘূৰি আহি দেখিলোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ দেখা পোৱা গ'ল 1972 চনতে ছুইডেনৰ ষ্টকহোম দেশত 13খন ৰাষ্ট্ৰই ঘোষণা কৰিছে তেতিয়া এই জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে। 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। এই ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি, ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক গছ পুলিবোৰ উঘালি জান মৰা। সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন, একে জেগাত থকা আজি 45 বছৰে আমাৰ ইমান